নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এয়া একাপ গাখীৰ চাহ বনাই লৈছোঁ আৰু তাৰ পাছত গধূলি 6টামান বজাত পঢ়া টেবুলৰ আগত আহি বহিলোহি। আগৰটো ভিডিঅ'ত কৈছিলোঁ যে মই ডেইলি কিমান আৱাৰ্ছ পঢ়োঁ আৰু পঢ়া পদ্ধতিটো কেনেকুৱা হয় সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আৰু আজি সেয়েহে সেইটো টপিকৰ ওপৰতে কিছু ডিছকাছ কৰিম। আচলতে মই ৰেগুলাৰলি মিনিমাম 9 আৱাৰ্ছ পঢ়িবলৈ ট্ৰাই কৰোঁ আৰু মই যদি কেতিয়াবা বেছি ফ্ৰী থাকোঁ তেতিয়া 9 আৱাৰ্ছতকৈ অলপ বেছি পঢ়িব ট্ৰাই কৰোঁ। ৰাতিপুৱা মই সদায় 5টা বজা বা 5:30 বজাৰ আগত উঠোঁ। সেইটো টাইমত উঠিলে মোৰ 2 ঘণ্টা ৰাতিপুৱা পঢ়া হয় আৰু তাৰ পাছত মই কলেজ যাওঁ আৰু অহাৰ পাছত মই গধূলি 6টাৰ পৰা 9টা বজালৈ পঢ়িবৰ কাৰণে ট্ৰাই কৰোঁ আৰু 9টাৰ পৰা 10টালৈকে মই অলপমান ব্ৰেক দিওঁ আৰু সেইটো টাইমত মই ৰাতিৰ খোৱা বোৱাবোৰ ৰেডি কৰি লওঁ আৰু তাৰপাছত 10টাৰ পৰা 12টালৈ আকৌ পঢ়োঁ আৰু তাৰপাছত শুই যাওঁ। কলেজ মোৰ ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 4 বজালৈকে থাকে আৰু এই সময়খিনিৰ মাজতো মই যেতিয়াই ফ্ৰী টাইম পাওঁ দিনটোত প্ৰায় 2 ঘণ্টা উলিয়াই লওঁ পঢ়িবৰ কাৰণে। পিছে কেতিয়াবা 2 ঘণ্টা এটা উলিওৱাটো বহুত দিগদাৰ হৈ যায় যিহেতু প্ৰাইভেট অৰ্গেনাইজেশ্যন হয় তো ক্লাছ লোৱাৰ উপৰিও আৰু বেলেগ কামতে বিজি থাকিবলগীয়া হয়। তেতিয়া মই সেই আৱাৰ্ছখিনি আহি ৰাতি ৰুমত কমপ্লিট কৰোঁ। বাকী ছাবজেক্টছবোৰ পঢ়িবৰ কাৰণে সেনেকুৱা ফিক্স একো ৰুটিন বনোৱা নাই মই। বাট মৰ্ণিং সদায় নিউজ পেপাৰ এনালাইচিছটো চাওঁ আৰু কাৰেণ্ট এফেয়াৰ্ছ অলপ ৰিভিজন দিওঁ আৰু দিনৰ টাইমত মই যিবোৰ MCQ আহে টেলিগ্ৰামত পায় বা বিভিন্ন চেনেলত পোৱা যায় সেইবোৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ আৰু কিছুমান প্ৰিণ্টেবল নোটছ লৈ যাওঁ কলেজত যিটো মানে ফ্ৰীলি পঢ়িবৰ কাৰণে সুবিধা হয় আৰু বাকী গধূলি আহিলে মই ক্লাছ কিছুমান থাকে সেইবোৰ এটেণ্ড কৰোঁ আৰু নোটছ বনাব থাকিলে বনাওঁ আৰু ৰাতি শোৱাৰ আগে এবাৰ আকৌ ৰিভিজন দিওঁ। এনে মই এদিনত প্ৰায় এটা ছাবজেক্ট পঢ়িয়ে ভাল পাওঁ। 2-3টা ছাবজেক্ট বা এনেকৈ আৱাৰ্ছ লৈ পঢ়ি মানে মই অলপ অসুবিধা পাওঁ। তো বাকী যাৰ যেনেকৈ সুবিধা সেনেকৈ পঢ়িব পাৰে কিন্তু মই মানে এদিনত এটা ছাবজেক্ট পঢ়িয়ে ভাল পাওঁ আৰু যিহেতু কাৰেণ্ট এফেয়াৰ্ছটো থাকেই আৰু সেইটো টপিক ৱাইজ বেলেগ হয় বেলেগ ছাবজেক্টৰ লগতো মিল খায় তো মই গধূলি আহিলে এটা ক্লাছ এটেণ্ড কৰোঁ আৰু সেই ছাবজেক্টটোৰ বিষয়ে পঢ়োঁ আৰু সেই এটা ছাবজেক্ট শেষ হোৱাৰ পিছতহে মই আন এটা ছাবজেক্ট ষ্টাৰ্ট কৰোঁ আৰু মই যিকোনো এটা ছাবজেক্ট ষ্টাৰ্ট কৰাৰ আগত টাইম পিৰিয়ড এটা ধৰি লওঁ যে ছাপ'জ পলিটিৰ কাৰণে মই 1 উইক লৈছোঁ এই 1 উইকটো মই অকল পলিটিয়ে পঢ়িম আৰু য'ত যেনেকৈ ফ্ৰী পাওঁ কেতিয়াবা বাছত যাওঁতেও যদি ফ্ৰী পাওঁ সেনেকুৱা যদি পলিটি ৰিলেটেড ভিডিঅ' থাকে সেইটো মই শুনি কেনে যাওঁ আৰু মানে যিমানটো টাইম ফ্ৰী পাওঁ সেইটোত মই অকল পলিটি পঢ়োঁ আৰু তাৰপিছত মই আন এটা ছাবজেক্ট ষ্টাৰ্ট কৰোঁ। লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে মই ৰিভিজন ভালকৈ নিদিয়াৰ কাৰণে এইবাৰ এক্সাম মোৰ বহুত বেয়া হৈছিলে। সেয়েহে এতিয়াৰে পৰা মই ভাবিছোঁ কি ৰিভিজনত অলপ বেছিকৈ টাইম ইনভেষ্ট কৰিম আৰু যেতিয়াই ফ্ৰী পাওঁ আগৰ ছাবজেক্টবোৰ ৰিভিজন দিবলৈ চেষ্টা কৰিম। ক্লাছ কৰাৰ উপৰিও আজিকালি কিছুমান মান্থলি মেগাজিনো পোৱা হয় যিটো ইংলিছ আৰু অসমীয়া দুয়োটাতে পোৱা যায় আৰু সেইটো পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকেও এনেকুৱা ধৰণৰ মেগাজিন যদি পায় তেতিয়া এনেকুৱা মেগাজিনবোৰ পঢ়িব। আজিকালি মান্থলি হিচাপত ওলায় আৰু তাৰ পৰা নোটছ বনাই ল'ব পাৰে। ইয়াৰ উপৰিও কিছুমান MCQ ডেইলি বেচিছত ছল্ভ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো এনেকুৱা কিছুমান এপ আছে বা কিছুমান পৰ্টেল আছে যিবোৰত আপোনালোকে ডেইলি 100-200 MCQ ছল্ভ কৰিব পাৰে যিটোৱে আপোনালোকক বহুত হেল্প কৰিব এক্সামৰ টাইমত। যদিহে এনেকুৱা এপবোৰৰ নাম জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু তাৰ পাছত মই আহিবলগীয়া ভিডিঅ'বোৰত আপোনালোকক দেখুৱাম যে কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ পঢ়া হয় আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কেনেকৈ নোটছ বনোৱা হয়। ইয়াৰ উপৰিও মই যিহেতু কৈছিলোঁ কি মই ডেইলি এদিন হ'লেও মই দুটা আনচাৰ ৰাইটিং কৰোঁ আৰু সেই বিষয়ে মই আপোনালোকক জনাম যে কেনেকৈ আনচাৰ ৰাইটিং কৰিব লাগে আৰু যিসকলে মোৰ নিচিনা এইবাৰ প্ৰিলিমছত বিফল হৈছে তেখেতসকলেও অহা বছৰ মেইনছৰ কাৰণেও একেলগে প্ৰিপেয়াৰ কৰি থাকিব পাৰে আৰু এই মেইনছৰ কাৰণে যে প্ৰিপেয়াৰেশ্যন কৰি থাকিব সেইটোৱে আপোনালোকক প্ৰিলিমছত সহায় কৰিব। আৰু যিসকলে নতুনকৈ APSCৰ বাবে প্ৰস্তুতি চলাম বুলি ভাবি আছে বা প্ৰস্তুতি আৰম্ভ কৰিছে আপোনালোকেও ডেইলি পঢ়া শুনাৰ লগতে আনচাৰ ৰাইটিং কেনেকৈ কৰে সেই বিষয়ে অলপ প্ৰেক্টিছ কৰিলে ভাল হয়।
বাকী আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলি আছে, কেনেকৈ ষ্ট্ৰেটেজি ডেভেলপ কৰিছে বা নতুনকৈ আৰম্ভ কৰা সকলে কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিছে সেই বিষয়ে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। ধন্যবাদ।